মুহূৰ্তত আন বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ আপোনালোকৰ বাবে। নগাঁৱৰ ডিমৰুগুৰি বিষ্ণুনগৰত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা আৰু শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে বুলি জানিব পৰা গৈছে। পুৱা 11 মান বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল, জুই সূত্ৰপাত হৈছিল আৰু তাৰ পাছতেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে এই অগ্নিকাণ্ডই। আমাৰ হাতত দৃশ্যাংশ আছে। ইতিমধ্যে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখি আছে আৰু বিস্তৰ ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে। আমাৰ হাতত দৃশ্যাংশ আছে, দৃশ্যাংশ আপোনালোকক দেখুৱাম। তাৰ পূৰ্বে ফুল প্লেটৰ জৰিয়তে এই সন্দৰ্ভত সবিস্তাৰ লৈ আহিবলৈ চেষ্টা কৰিম। আমি জনাইছোঁ যে নগাঁৱৰ ডিমৰুগুৰি বিষ্ণুনগৰত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা আৰু বিষ্ণুনগৰৰ মৃদুল দাস নামৰ এজন লোকৰ ঘৰত জুই সূত্ৰপাত হয় আৰু উল্লেখ্য যে অগ্নি নিৰ্বাপক বাহিনীৰ জুই নুমুৱাই চেষ্টা অব্যাহত ৰাখিছে। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰু পুৱা প্ৰায় 11 মান বজাত জুই সূত্ৰপাত হৈছিল আৰু শ্বৰ্ট চাৰ্কিটৰ ফলত জুই সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। আৰু অগ্নিকাণ্ডত এটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱা যথেষ্ট ক্ষতিসাধন হৈছে। এটা চিলিণ্ডাৰ বিস্ফোৰণ হৈছে এই অগ্নিকাণ্ড আৰু পুৱা 11 মান বজাত জুই সূত্ৰপাত হৈছিল আৰু পৰিয়ালৰ লোকে শ্বৰ্ট চাৰ্কিটৰ ফলত জুই সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। আৰু বিষ্ণুনগৰৰ মৃদুল দাস নামৰ এজন ব্যক্তিৰ ঘৰতে এই অগ্নিকাণ্ড সংঘটিত হৈছে। ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনী আহি উপস্থিত হৈছে, জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰু এই ঘটনা নগাঁৱৰ ডিমৰুগুৰি বিষ্ণুনগৰত সংঘটিত হৈছে আৰু এই অগ্নিকাণ্ডত এটা চিলিণ্ডাৰৰ বিস্ফোৰণ হোৱাত বিস্তৰ ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে ইতিমধ্যে চেষ্টা অব্যাহত ৰাখিছে। পুৱা 11 মান বজাত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল, জুই সূত্ৰপাত হৈছিল আৰু শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুই সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে আৰু এই অগ্নিকাণ্ডত এটা চিলিণ্ডাৰ বিস্ফোৰণ হৈছে আৰু তাৰ পৰিণতিত বিস্তৰ ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে। আৰু নগাঁৱৰ ডিমৰুগুৰি বিষ্ণুনগৰৰ মৃদুল দাস নামৰ এজন ব্যক্তিৰ ঘৰত আজি পুৱা 11 মান বজাত জুই সূত্ৰপাত হৈছিল আৰু পৰিয়ালৰ সন্দেহ যে শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুই সূত্ৰপাত হৈছে আৰু পৰৱৰ্তী সময়ত এটা চিলিণ্ডাৰ বিস্ফোৰণ হৈছে যাৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে। মৃদুল দাস নামৰ ব্যক্তিজনৰ ঘৰত ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনী আহি উপস্থিত হৈছে। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখি আছে আৰু এই অগ্নিকাণ্ডৰ ফলতে বিস্তৰ ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে। নগাঁৱৰ ডিমৰুগুৰি বিষ্ণুনগৰৰ মৃদুল দাস নামৰ ব্যক্তিজনৰ ঘৰত আৰু এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে এটা চিলিণ্ডাৰ বিস্ফোৰণ হৈছিল আৰু জুই যেতিয়া সূত্ৰপাত হৈছিল পৰিয়ালৰ লোকে জনাইছে যে শ্বৰ্ট চাৰ্কিটৰ ফলত হ'ব পাৰে। শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুই সূত্ৰপাত হৈছিল আৰু তাৰ পাছতে এটা চিলিণ্ডাৰ বিস্ফোৰণ হৈ বিস্তৰ ক্ষতিসাধন কৰে, ভয়াৱহ ৰূপ ধাৰণ কৰে এই অগ্নিকাণ্ডে আৰু ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে। আমাৰ হাতত কিছু ভাষ্য আছে, সেই ভাষ্য এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছোঁ। এইখিনিতে আজি নাই বুলি আধা ঘণ্টা নে 1 ঘণ্টা হৈছে এনেকুৱা জুই জ্বলিছে, মানে তেখেতৰ ডকুমেণ্টছ সতি যিমানখিনি বস্তু আছে মানুহ বাচি গৈছে, গোটেই ঘৰ বাৰীৰ সতি ডকুমেণ্টছখিনি জ্বলি গ'ল। এতিয়া চৰকাৰৰ ওচৰত এটাই অনুৰোধ, তেখেতৰ এটা সহায় কৰি দিব লাগে। তেখেতৰ যিখিনি ডকুমেণ্টছ পুৰি গৈছে, যিখিনি বস্তু আৰু তেখেতে আজি নাই বুলি 20 বছৰ ধৰি কাম কৰি পেলাই খাই টকা পইচা গোটাইছিলে, সেইখিনিও নাইকিয়া হৈ গৈছে। নাইকিয়া হৈ গৈছে। মোৰ চৰকাৰৰ ওচৰত এইটোৱে আবেদন, তেখেতৰ যিখিনি বস্তু ক্ষতি হৈছে সেই ক্ষতিখিনি তাক পূৰণ কৰি দিব লাগে। এই মানুহজনী কান্দি পেলাই এতিয়া মানে আমাৰো বেয়া লাগিছে বস্তুখিনি পুৰি যোৱাটো। এটা ডকুমেণ্টছৰ এটা বস্তুৰ এটা বহুত মূল্যৱান বস্তু। এইটো ডিমৰুগুৰি বিষ্ণুপথ নগৰ পথ।